সপোনবোৰে এতিয়া পূৰ্ণতা পাইছে, সংকল্পবোৰ সিদ্ধিলৈ ৰূপান্তৰ হৈছে, নিৰ্মাণ হৈছে নতুন অসমৰ বুনিয়াদ। অসমবাসীৰ আশীৰ্বাদত অসমে এদিন আকাশ চুব, সেই আশাৰে দিন ৰাতি কাম কৰিছে টীম অসমে। কামৰূপৰ নিৰ্বাচনী প্ৰচাৰ সভাত মুখ্যমন্ত্ৰীয়ে ক'লে, উন্নয়নেৰে মোৰ আকাশ স্পৰ্শ কৰাৰ হেঁপাহ আছে। সপোনবিলাকে আজি পূৰ্ণতা পাইছে, সংকল্পবিলাক আজি সিদ্ধিলৈ ৰূপান্তৰ হৈছে, আৰু আমি সকলোৱে মিলি এখন নতুন অসমৰ বুনিয়াদ ৰচনা কৰিব পাৰিছো। মোক মাজে মাজে মানুহে সোধে আৰু কিমান কৰিব ইচ্ছা, মই বোলো মোৰ আকাশখন চুব ইচ্ছা অসমৰ কাৰণে। অৰ্থাৎ আমাৰ কৰিবলগীয়া বহুত আছে, আমি কৰি গৈ থাকিম। কংগ্ৰেছে ধুতি কম্বল লুঙি খুটা বিলাই বিলাই অসমখনক ধ্বংস কৰি পেলাইছিল। সেই একেখন অসমত বিজেপিয়ে এতিয়া অৰুণোদয় দিয়ে, নিযুত মইনা আঁচনি, বিনামূলীয়া চাউল দিয়ে। কংগ্ৰেছৰ পঞ্চামৃত অসমৰ বাবে আছিল বিষাক্ত অভিশাপ। কংগ্ৰেছৰ দিনত আমাৰ কামে আছিলে লুঙি বিলাব লাগে, ধুতি বিলাব লাগে, খুটা বিলাব লাগে, আঁঠুৱা বিলাব লাগে, কম্বল বিলাব লাগে, আৰু বেলেগ কোনো কামেই নাছিলে। মহিলাসকলক কওঁ যে কংগ্ৰেছৰ মিটিং আছে, আহিব লাগে। মিটিঙত আহিলে বোলে আহিলে কি পাম, সূতা পাম। মানুহ আহিলে ৫,০০০, সূতাৰ বান্ডিল আছে ২০০। ওপৰৰ পৰা দলি মাৰি দিলো, যোনে কেছ ধৰিব পাৰিলে ধৰিলে। আৰু তেনেকুৱা আছিল নে নাই? আজি আমাৰ অসমত লুঙিও নাই, ধুতিও নাই, সূতাও নাই, কম্বলো নাই, আঁঠুৱাও নাই। যেনেকে পূজাত পঞ্চমৃত দিয়ে, তেনেকে আমাক ৫টা অমৃত খোৱালে, লুঙি, ধুতি, সূতা, আঁঠুৱা, কম্বল। পৰিৱৰ্তনৰ ঢৌৱে অসমক সাংঘাতিক ধৰণে সলাই পেলালে। এতিয়াৰ প্ৰজন্মই আলফালৈ যোৱাৰ কথা সপোনতো নাভাবে। তেওঁলোকে বিচাৰে অসম আৰক্ষী, কামাণ্ডো কিংবা বেটেলিয়নত যোগদান কৰিবলৈ। পুলিচৰ চাকৰি কেতিয়া ওলাব, কামাণ্ডো কেতিয়া ওলাব, ফৰেষ্ট কেতিয়া ওলাব? তাৰমানে আজি আমাৰ যুৱ প্ৰজন্মৰ মাজত আলফাত যোৱাৰ কাৰণে চিন্তা কৰা নাই, পুলিচ বেটেলিয়নত যাবৰ কাৰণে চিন্তা কৰি আছে। অফিচ কাছাৰীটো আগতকৈ বেয়া কাম কাজবোৰ কমিছে, যদিও পুৰা শেষ হৈ যোৱা নাই। ৩০০ চৰকাৰী কৰ্মচাৰী মানুহৰ পৰা টকা লোৱাৰ কাৰণে জেলত ভৰোৱা হৈছে। আজি মানুহৰ মনত ভয় হৈছে। আগতে নগদ টকাৰ ঘোষ লৈছিল, এতিয়া জিপে দি ঘোষ লয়, যাতে চৰকাৰে গম নাপায়। কিন্তু জিপেটো ঘোষ ললে কেনেকে ধৰিব পাৰি তাকো আমি বুজি পাওঁ, তাৰো ব্যৱস্থা কৰিছো। আগতে চাকৰি পাবলৈ কোনেও পঢ়াই নাছিল, কাৰণ পঢ়িলে চাকৰি কোনেও নাপাইছিল। কংগ্ৰেছৰ দালালক টকা নিদিলে চৰকাৰী চাকৰি কোনেও পোৱাই নাছিল। কিন্তু এতিয়া চাকৰি দিয়াৰ নামত অসমত তামোল এখন খাবলৈও কোনেও সাহস নকৰা হ'ল। নিৰ্বাচনী প্ৰচাৰ সভাত উদ্যত্ত কণ্ঠৰে মুখ্যমন্ত্ৰীয়ে ক'লে কংগ্ৰেছৰ ক'লা দিনবোৰৰ কথা। আমাৰ অসমত আগতে ৫ লাখ টকালৈকে ঘোষ দিবই লাগিব। ACS, APS অফিচাৰ হ'বৰ কাৰণেতো ১ কোটি ১.৫ কোটি ঘোষ দিব লাগিব। অংগনবাদী চাকৰি এটা কৰিবৰ কাৰণেও ৰাজনৈতিক নেতাৰ পিছত ঘূৰিব লাগিব, তাতো টকা পইচা খাব লাগিব। আজি টকা বাদ দিয়ক, চাকৰি নামত অসমত মানুহে তামোল পাণ এখনো খাব সাহ নকৰে। কামৰূপৰ কাহিকুচি আৰু মাঝিৰ গাঁও পঞ্চায়তত নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীয়ে পুনৰ উল্লেখ কৰিলে বাল্য বিবাহ আৰু বহু বিবাহৰ প্ৰসংগ। ১০,০০০ পাবৰ কাৰণে ঘৰত ৩টাতকৈ বেছি বাচ্চা থাকিব নালাগে। যদি আকৌ ২৫,০০০ পোৱাৰ সময়ত 4টা বাচ্চা হৈ যায়, তেতিয়া নাপাম মানে। আগতে ৮ বছৰ, ৯ বছৰ, ১২ বছৰ তাতে ছোৱালীক বিয়া দিছিল। এতিয়া ছোৱালীক 16 বছৰৰ তলত বিয়া দিলে মই জেলত ভৰাই দিম। সকলো জাগাতে অকল যে অৰুণোদয় কৰি আছো এইটো নহয়, বাল্য বিবাহ বন্ধ কৰাৰ বাবে প্ৰতিগৰাকী ছোৱালীয়ে যাতে কলেজত পঢ়িব পাৰে,
সমাজত যিবিলাক কাম এজন মুখ্যমন্ত্ৰীয়ে কৰিব পাৰে বুলি কোনেও ভবা নাছিল। বাল্য বিবাহৰ লগত মুখ্যমন্ত্ৰীৰ কি কাম? এইবিলাকতো সমাজ সংস্কাৰৰ কাম। মই বোলো নহয়, এইটো মোৰ কাম। 40 বছৰে যিখিনি কাম হোৱা নাছিল সেইখিনি কাম 4 বছৰত অসমৰ জনতাই দেখিবলৈ পাইছে। অসমৰ প্ৰতি থকা ভাৱমূৰ্তি এতিয়া সলনি হ'ল, কাৰণ আগতে নোহোৱা কামবোৰ অসমত দ্ৰুতগতিত হ'বলৈ ধৰিছে। 40 বছৰে অসমত যি কাম হোৱা নাছিল, এই 4 বছৰত অসমৰ মানুহে এখন নতুন অসম দেখা পালে। আজি বোলে বিহু ৰাষ্ট্ৰীয় মঞ্চত, কালি বোলে ঝুমুৰ নৃত্য, পৰহি বোলে অসমীয়া ধ্ৰুপদী ভাষালৈ ৰূপান্তৰ হ'ল, চৰাইদেউ মৈদাম ইউনেস্কো ৱৰ্ল্ড হেৰিটেজ হ'ল, বোলে আজি ৰাষ্ট্ৰপতি আহিছে, ৰাতি কাজিৰঙাত আছে, প্ৰধানমন্ত্ৰী আহিছে, ৰাতি কাজিৰঙাত আছে, ভূটানৰ ৰজা আছে, কাজিৰঙাত আছে। আমাৰ অসমৰ প্ৰতি মানুহৰ ভাৱমূৰ্তিও পৰিৱৰ্তন হ'ল, আৰু অসমৰ ভিতৰতো আগতে নোহোৱা বহুত নতুন নতুন কাম সংশোধন আৰু সংস্কাৰ হ'ল। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।